হাজোৰ হনিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বলেৰো বাহনে মহতি আনিলে তিনিগৰাকীকৈ ছাত্ৰীক টিউচনলৈ গৈ থকাৰ সময়তে পাছফালৰ পৰা বলেৰো বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰীকেইগৰাকীক দুৰ্ঘটনাত থিতাতে মৃত্যু এগৰাকী ছাত্ৰী আন দুগৰাকী সংকটজনক অৱস্থা জিএমচিএইচলৈ প্ৰেৰণ উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰী আদনিন নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আহত ছাত্ৰীকেইগৰাকী ক্ৰমে হাছিন আখতাৰা আৰু নাজমিন আখতাৰা ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন দুৰ্ঘটনাক লৈ এতিয়াও ঘটনাস্থলীত তীব্ৰ উত্তেজনা অব্যাহত দেখুৱাইছো দুৰ্ঘটনাৰ পিছৰ এই ভয়ংকৰ দৃশ্য দপদপকৈ জ্বলি উঠিল এখন তীব্ৰবেগী বলেৰো বাহন হাজোৰ হনিয়াদিত সংঘটিত হয় এই পথ দুৰ্ঘটনা টিউচনলৈ গৈ থকাৰ সময়তেই পিছফালৰ পৰা এই বলেৰো বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰীকেইগৰাকীক দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী ছাত্ৰীৰ আন দুগৰাকীক সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত অগ্নি সংযোগ কৰে উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰী আদনিন নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল আহত ছাত্ৰীকেইগৰাকী ক্ৰমে হাছিন আখতাৰা আৰু নাজমিন আখতাৰা ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে